নেপালৰ প্ৰলয়ংকৰী বানত সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক সন্ধানহীন হৈ আছে জিলাখনৰ লাংহিনৰ দৈদাক গাঁৱৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী। দুসপ্তাহৰ পূৰ্বে কামৰ সন্ধানত নেপাললৈ গৈছিল লাংহিনৰ তিনিজনীয়া যুৱকৰ এটা দল। নেপালৰ ত্ৰিশুলী নদীৰ কাষত থকা হাইড্ৰ ইলেক্ট্ৰিকেল প্ৰজেক্টত কৰ্মৰত আছিল তিনিজন যুৱক। প্ৰলয়ংকৰী বানৰ পিছতে সম্ভেদ নাই দুজন যুৱকৰ, আনহাতে সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা আনগৰাকী যুৱক সোমেশ্বৰ নাৰ্জাৰীৰ। সন্ধানহীন যুৱক দুজনৰ সম্ভেদ লাভৰ বাবে দকমকা আৰক্ষীৰ কাষ চাপিছে পৰিয়াল দুটা। আনহাতে সংবাদ মাধ্যমৰ জৰিয়তে ভাৰত তথা অসম চৰকাৰক নিখোজ দুই যুৱকক অতি শীঘ্ৰে উদ্ধাৰ কৰিবৰ বাবে প্ৰচেষ্টা হাতত ল'বলৈ অনুৰোধ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ। আমাৰ ল'ৰা ঋতুপূৰ্ণ ব্ৰহ্মদেৱ নেপালতে কাম কৰিব গৈছিলে, এতিয়ালৈকে খবৰ পোৱা নাই। আজিলৈকে 3 দিন 4 দিন হৈছে। সেইকাৰণে চৰকাৰ আমাৰ বিচাৰি দিব লাগে। বানপানীতে নিৰুদ্দেশ হৈ আছিলে। যোৱা আমাৰ 10 আগষ্টত আমাৰ ব্ৰাদাৰ্ছ তিনিজনকেইটা নেপালত কাম কৰিবলৈ গৈছিলোঁ। নেপাল ত্ৰিশুলা জাগাত ইয়াত হঠাৎ গৈ যিহেতু এতিয়া ঘটনা চলি আছে, এইটো জাগাতে মানে যোন জাগাটো ঘটনা চলিছে সেই জাগাতে আমাৰ তিনিজন ব্ৰাদাৰ্ছটো কাম কৰি আছিলে ইয়াতে। তাৰপিছত শুনি পোৱা মতেতো এজনটো বাচিছে যেনে তেনেকৈ। তাৰপিছত দুজন আমাৰ এজনটো দাদা হয়, তাৰপিছত এজনটো মোৰ ভাইটি হয়। এইটো মানে এতিয়ালৈকে একো কণ্টেক্ট নাই। 3 দিন হ'ল বিচাৰি পোৱা নাই। নামকেইটা কি আছিলে? নামটো আছিলে ঋতুপূৰ্ণ ব্ৰহ্ম এজনটো, আৰু এজনটো আছে মন্ত্ৰী বসুমতাৰী। কি আহ্বান জনাব চৰকাৰক? এতিয়া মই এইটোৱে আহ্বান জনাই যে চৰকাৰত যে আমাৰ যে দুজন ব্ৰাদাৰ্ছ তেওঁসকলক যেনেকুৱা হ'লেও মানে যি কণ্ডিশ্যনত আছে মানে ওলাই দিব লাগিব চৰকাৰে যেনেকুৱা হ'লেও। তাৰপিছত আমাৰ লগত এটা মেছেজ জনাব লাগিব, কেনেকৈ আছে, কি ধৰণৰ আছে, এইটোৱে জনাইছোঁ।